আজমল ফাউন্ডেশন CSR ভিত্তি কৰি বহুতো জনকল্যাণমূলক কাৰ্যসূচী তেখেতসকলে বিগত পৰা তাৰ কৰ্মসংস্থাপন দিয়াৰ উদ্দেশ্যে ধুবুৰীৰ কিছু দৰিদ্ৰ যুৱকৰ পৰা আজমল ফাউণ্ডেশ্যনৰ পৰা ই-ৰিক্সা তেখেতে চেংচন কৰাই দিয়াৰ প্ৰলোভন দি সেই মানুহৰ পৰা কিছু টকা তেখেতে লৈছিলে আৰু বিগত আমি যোৱাকালি যি গম পাইছোঁ 1-1.5 বছৰৰ পৰা সেই মানুহখিনিক তেখেতে ঘূৰাই আছে ই-ৰিক্সা তেখেতে দিব পৰা নাই আৰু পইচাখিনিও ঘূৰাই নিদিয়াৰ কাৰণে যোৱাকালি হোজাই পুলিচৰ সহযোগত তেখেতক কৰায়ত্ব কৰি হোজাই পুলিচৰ কাষ্টডিলৈ নিয়া হৈছিল যদিও পিছত ভুক্তভোগী যিসকল মানুহৰ পৰা পইচা লৈছিলে সেই মানুহসকলে তেওঁলোকৰ পইচাটো পুনৰুদ্ধাৰৰ স্বাৰ্থত সামাজিক সমিলমিলৰ মাজেৰে গোটেই ঘটনাটো মীমাংসা কৰি দি তেখেতসকলৰ এই ঘটনাটো আমি শেষ কৰি দিছিলে আমি সকলো আছিলোঁ তাতে যদিও দিলৱাৰ হুছেইন লস্কৰ চাহাবে ইতিমধ্যে যিটো কাৰ্য কৰিছে সেইটো এটা অক্ষমনীয় আৰু সেই অপৰাধৰ কাৰণে তেওঁ নিজেই যে অসন্মানী হৈছে এইটো নহয় তেওঁ বিশেষকৈ আমাৰ দলক কলিমা লিপ্ত কৰিছে আজমল ফাউণ্ডেশ্যনৰ যিটো ছবি আছে সেই ছবিত তেখেতে আঘাত হানিছে আৰু সেইকাৰণে ততাতৈয়াকৈ আমাৰ দলৰ অনুশাসন ব্যৱস্থা চোৱা চিতা কৰা আমাৰ যিটো সাব কমিটি আছে সেই সাব কমিটিয়ে তৎকালে বলবৎ হোৱাকৈ তেখেতক আমাৰ দলৰ সকলো পদবী আৰু প্ৰাথমিক সদস্য পদৰ পৰা 6 বছৰৰ কাৰণে তেখেতক নিলম্বন কৰাৰ সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তটো আজি ৰাজহুৱা কৰিবৰ কাৰণে আপোনালোকক আমি ইয়াতে মাতি আনিছোঁ ধন্যবাদ।